আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি 1.2 অনুশীলনীৰ কেইটামান অংক আলোচনা কৰিম আৰু এই অনুশীলনীত ফলন একৈকি হয় নে নহয় পৰীক্ষা কৰিবলৈ দিয়া বহুকেইটা অংক আছে। গতিকে আমি প্ৰথমতে চাই লওঁ কেনেকৈ ফলন এটা একৈকি পৰীক্ষা কৰিব পাৰি, কেনেকৈ ফলন এটা আচ্ছাদক পৰীক্ষা কৰিব পাৰি বা ফলন এটা একৈকি হয় নে নহয় কেনেকৈ আমি গম পাওঁ সেই বিষয়ে অলপ আলোচনা কৰি লওঁ। মই প্ৰথমতে ফলন এটা একৈকি পৰীক্ষা কৰা কেইটামান পদ্ধতি আলোচনা কৰিম। ধৰা হ'ল f এৰ পৰা বিলৈ এটা ফলন। আমি প্ৰথমতে এটা নিয়ম লিখিছোঁ, let x1 x2 belongs to a। আমি দুটা আদিক্ষেত্ৰৰ মৌল ধৰি ল'ম, তাৰপিছত সেই মৌল দুটাৰ প্ৰতিবিম্ব দুটা সমান হিচাপে লিখিম। তাৰপিছত যদি কেলকুলেশ্যন কৰি প্ৰতিবিম্ব দুটা সমান কৰি উঠি তাক কেলকুলেশ্যন কৰি যদি আমি x1 আৰু x2 সমান দেখাব পাৰোঁ তেতিয়াহ'লে ফলনটো আমি একৈকি বুলি ক'ব পাৰিম। আৰু এটা নিয়ম হ'ল আদিক্ষেত্ৰৰ দুটা ডিষ্টিংক্ট মৌল লৈ সিহঁতৰ প্ৰতিবিম্ব দুটাও যদি ডিষ্টিংক্ট দেখাব পাৰি তেতিয়াও ফলনটোক একৈকি বুলি ক'ব পাৰোঁ। অৰ্থাৎ আদিক্ষেত্ৰৰ দুটা অসমান মৌলৰ কাৰণে বা আদিক্ষেত্ৰৰ দুটা ভিন্ন মৌলৰ কাৰণে আমি সক্ষেত্ৰত দুটা ভিন্ন প্ৰতিবিম্ব পাব লাগিব বা অসমান প্ৰতিবিম্ব পাব লাগিব। আৰু এটা নিয়ম হ'ল কাউণ্টাৰ এক্সাম্পল। জেনেৰেলি কাউণ্টাৰ এক্সাম্পলটো আমি কি কৰোঁ, একৈকি নোহোৱা যেতিয়া দেখাব লগা হয় তেতিয়াহ'লে আমি কাউণ্টাৰ এক্সাম্পল দিওঁ। গতিকে সাধাৰণতে কাউণ্টাৰ এক্সাম্পল কেতিয়া দিয়া হয়, একৈকি নোহোৱা দেখুৱাবলৈ দিয়া হয়। এতিয়া আমি চাওঁ কেনেকৈ অনটো পৰীক্ষা কৰোঁ। ধৰা হ'ল f এৰ পৰা বিলৈ এটা ফলন। আমি অনটো পৰীক্ষাৰ কাৰণে প্ৰথমতে কি কৰিম, সক্ষেত্ৰৰ এটা যিকোনো মৌল মানে আৰ্বিটাৰী এলিমেণ্ট ধৰি ল'ম আৰু আমি ধৰি ল'ম fx equal to y। তাৰপিছত fx equal to y পৰা আমি xৰ মানটো নিৰ্ণয় কৰিম। এতিয়া আমি চাম যদি y ৰ সকলো মানৰ বাবে x আদিক্ষেত্ৰত থাকে, y ৰ সকলো মানৰ বাবে x আদিক্ষেত্ৰত থাকে তেন্তে f আচ্ছাদক হ'ব। আৰু যদি সক্ষেত্ৰৰ কোনোবা এটা y ৰ মানৰ বাবে x আদিক্ষেত্ৰত নাথাকে তেন্তে হ'লে f আচ্ছাদক নহয়। কাউণ্টাৰ এক্সাম্পলৰ সহায়তো ফলন এটা আচ্ছাদক নহয় দেখুৱাব পাৰি। ফলন এটা আচ্ছাদক নহয় দেখুৱাবলৈ সক্ষেত্ৰৰ কোনো এটা মৌল লৈ সেইটো আদিক্ষেত্ৰৰ কোনো মৌলৰ প্ৰতিবিম্ব নহয় বুলি দেখুৱাব লাগে। যদি ফলন এটাৰ পৰিসৰ অতি সহজে উলিয়াব পাৰি তেতিয়া আমি পৰিসৰ সক্ষেত্ৰৰ সমান হয় নে নহয় চাম। যদি পৰিসৰ সক্ষেত্ৰৰ সমান হয় তেনেহ'লে ফলনটো আচ্ছাদক আৰু পৰিসৰ সক্ষেত্ৰৰ সমান নহ'লে ফলনটো আচ্ছাদক নহয়। আমি 1.2ৰ 1 নম্বৰ অংকটো লৈছোঁ। ইয়াত f r ষ্টাৰৰ পৰা r ষ্টাৰলৈকে এটা ফলন যাতে f of x equal to 1/x। ইয়াত r ষ্টাৰ হৈছে অশূন্য বাস্তৱ সংখ্যাৰ সংহতি, অৰ্থাৎ r ষ্টাৰ মানে হ'ল বাস্তৱ সংখ্যাৰ সংহতিৰ পৰা 0টো এক্সক্লুড কৰা হৈছে। একৈকিৰ কাৰণে let x1 x2 belongs to r star domain such that f of x1 equal to f of x2. This implies 1/x1 equal to 1/x2.
দিছ ইমপ্লাইজ x1 ইকুৱেল টু x2, অতএব f একৈকী ফলন। এতিয়া আমি আস্বাদকৰ কাৰণে চাওঁ। ধৰা হ'ল y বিলংছ টু r ষ্টাৰ সক্ষেত্ৰ এটা যিকোনো মৌল যাতে f of x ইকুৱেল টু y, দিছ ইমপ্লাইজ 1/x ইকুৱেল টু y, দিছ ইমপ্লাইজ x ইকুৱেল টু 1/y বিলংছ টু r ষ্টাৰ, কাৰণ y বিলাক ক'ত আছে? r ষ্টাৰৰ মৌল। r ষ্টাৰৰ মৌল মানে অশূন্য বাস্তৱ সংখ্যা। গতিকে x2 ক'ত থাকিলে? r ষ্টাৰত থাকিলে। গতিকে সক্ষেত্ৰ r ষ্টাৰৰ প্ৰতিটো মৌল y ৰ বাবে আদিক্ষেত্ৰ r ষ্টাৰত x ইকুৱেল টু 1/y পোৱা যায়। গতিকে আমি কি কৰিব পাৰোঁ যে f of x ইকুৱেল টু f of 1/y, দিছ ইজ ইকুৱেল টু 1/1/y ইকুৱেল টু y। গতিকে f আস্বাদক। গতিকে f ফলনটো একৈকী আৰু আস্বাদক হয়। এতিয়া অংকটো আমি ছেকেণ্ড পাৰ্টলৈ যাওঁ। ইয়াত ডমেইনটো r ষ্টাৰৰ ঠাইত n লিখিবলৈ কোৱা হৈছে। মই ফাংচনটো লিখি লৈছোঁ। ধৰা হ'ল যি n টু r ষ্টাৰ যাতে g of x ইকুৱেল টু 1/x। এতিয়া আমি যি 1 হয়নে নহয় পৰীক্ষা কৰিম। ধৰা হ'ল x1 x2 বিলংছ টু n ডমেইন যাতে g of x1 ইকুৱেল টু g of x2, দিছ ইজ ইমপ্লাইজ 1/x1 ইকুৱেল টু 1/x2, দিছ ইমপ্লাইজ x1 ইকুৱেল টু x2। গতিকে আমি কি গম পালোঁ? g একৈকী। এতিয়া আমি যি অনটো হয়নে নহয় চাম। যিৰ পৰিসৰটো আমি নিৰ্ণয় কৰি চাওঁ। যি পৰিসৰৰ মৌলবিলাক কেনেকুৱা হ'ব? 1, ½, 1/3 ... এই ধৰণৰ হ'ব। এইটো r ষ্টাৰৰ সহক্ষেত্ৰৰ সমান নহয়। এই সংহতিটো সহক্ষেত্ৰৰ সমান নহয়। গতিকে যি আস্বাদক নহয়। ইয়াত 1টো 1ৰ লগত জড়িত, 2টো হাফৰ লগত, 3টো 1/3 লগত। গতিকে এইকেইটাক বাদেও r ষ্টাৰত অসংখ্য মৌল আছে যিবিলাক আদিক্ষেত্ৰ nৰ কোনো মৌলৰ প্ৰতিবিম্ব নহয়। আমি আন ধৰণে এনেকৈও ক'ব পাৰোঁ। ধৰা হ'ল y বিলংছ টু r ষ্টাৰ কোডমেইন যাতে g of x ইকুৱেল টু y, দিছ ইমপ্লাইজ 1/x ইকুৱেল টু y, দিছ ইমপ্লাইজ x ইকুৱেল টু 1/y। এতিয়া আমি যদি চাওঁ y ৰ ঠাইত 3 বহাই চাওঁ। if y ইকুৱেল টু 3 বিলংছ টু r ষ্টাৰ, then x ইকুৱেল টু কি হ'ব? 1/3, যিটো nত নাই। অৰ্থাৎ সহক্ষেত্ৰৰ মৌল 3 আদিক্ষেত্ৰৰ কোনো মৌলৰ প্ৰতিবিম্ব নহ'ল। গতিকে এই ধৰণে আমি কিছুমান এক্সাম্পলৰ সহায়তো আস্বাদক নহয় বুলি দেখুৱাব পাৰোঁ। গতিকে আমি কি পালোঁ? সহক্ষেত্ৰৰ মৌল 3 আদিক্ষেত্ৰৰ কোনো মৌলৰ প্ৰতিবিম্ব নহয়। গতিকে যি আস্বাদক নহয়। এতিয়া আমি 2ৰ 1 নম্বৰ অংকটো লৈছোঁ। তলৰ ফলনবোৰ একৈকী আৰু আস্বাদক হয়নে নহয় পৰীক্ষা কৰা। ইয়াৰ 1 নম্বৰ অংকটোত হ'ল f nৰ পৰা nলৈকে এটা ফলন যাতে f of x ইকুৱেল টু x স্কুৱেৰ। এতিয়া একৈকীৰ বাবে ধৰা হ'ল x1 x2 বিলংছ টু n ডমেইনৰ মৌল যাতে f of x1 ইকুৱেল টু f of x2, দিছ ইমপ্লাইজ x1 স্কুৱেৰ ইকুৱেল টু x2 স্কুৱেৰ, দিছ ইমপ্লাইজ x1 স্কুৱেৰ মাইনাছ x2 স্কুৱেৰ ইকুৱেল টু 0। উৎপাদকৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ x1 প্লাছ x2 ইনটু x1 মাইনাছ x2 ইকুৱেল টু 0। যিহেতু x1 প্লাছ x2 শূন্য নহয়,
কাৰণ দুটা স্বাভাৱিক সংখ্যাৰ যোগফল কেতিয়াও শূন্য হ'ব নোৱাৰে। গতিকে আমি কি পালোঁ, x1 - x2 = 0, দিছ ইমপ্লাইজ x1 = x2। গতিকে f একৈকী হ'ল। যিহেতু এই ফলনটো nৰ পৰা nলৈকে, গতিকে আমি যদি কেতিয়াবা x1² = x2² ঠাইত ডিৰেক্টলি x1 = x2 লিখোঁ, অৰ্থাৎ বৰ্গমূল লৈ, তেতিয়াও কোনো ভুল নহয়। স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত এই কথাটো কৰিব পাৰি। এতিয়া আমি আচ্ছাদকৰ কাৰণে কি কৰিম, fৰ পৰিসৰটো ওলাইছোঁ। fৰ পৰিসৰৰ মৌলবিলাক কেনেকুৱা হ'ব, 1, 4, 9, 16 এই ধৰণৰ। কিয় 1 হ'ল, 1² 1, 2² 4, 3² 9, 4² 16 এই ধৰণৰ। গতিকে এই সংহতিটো সহক্ষেত্ৰৰ সমান নহ'ল। গতিকে f2 অনটো নহয়, আচ্ছাদক নহয়। এই চিম্বলটো অতি গুৰুত্বপূৰ্ণ। এই চিম্বলটো হ'ল ফৰ অলৰ আৰু এইটো হৈছে ডিয়াৰ এক্সিছ। সদায় x1² = x2² মানে x1 = x2 নহ'ব পাৰে। আমি এই উদাহৰণটো যদি চাওঁ, 2² = -2², কিন্তু 2 ≠ -2। গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথাত অতি সাৱধান হোৱাটো দৰকাৰী। এতিয়া আমি 2 নম্বৰ অংকটো লৈছোঁ। ইয়াত জেডৰ পৰা জেডলৈকে f এটা ফলন, যাতে f of x = x²। এতিয়া আমি আদি ক্ষেত্ৰৰ দুটা মৌল লৈ তাৰ প্ৰতিবিম্ব দুটা চাওঁ। f of -1 = -1² = 1, f of 1 = 1² = 1। গতিকে আমি কি দেখিলোঁ যে f of -1 = f of 1, কিন্তু -1 আৰু 1 সমান নহয়। গতিকে f একৈকী নহয়। এতিয়া fৰ পৰিসৰটো চাওঁ আমি। fৰ পৰিসৰৰ মৌলবিলাক কেনেকুৱা হ'ব, 0² 0, 1² 1, -1² 1, 2² 4, -2² 4, 3² 9, -3² 9 এই ধৰণে আমি মৌলবিলাক পাম। গতিকে আমি কি দেখিলোঁ, এই সংহতিটো জেডৰ সমান নহ'ল, অৰ্থাৎ পৰিসৰটো জেডৰ সমান নহয়, কাৰণ জেড হ'ল অখণ্ড সংখ্যাৰ সংহতি। গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ যে f ফৰ পৰিসৰ আৰু সহক্ষেত্ৰ সমান নহ'ল। গতিকে f আচ্ছাদক নহয়। ইয়াত 0টো 0ৰ লগত জড়িত, -1 আৰু 1টো 1ৰ লগত জড়িত, 2 আৰু -2 4ৰ লগত জড়িত। গতিকে এইকেইটাক বাদেও, এই জড়িত হোৱা মৌলকেইটাক বাদেও সহক্ষেত্ৰত অসংখ্য মৌল আছে, যিবোৰ আদি ক্ষেত্ৰৰ কোনো মৌলৰ প্ৰতিবিম্ব নহয়। ছাত্ৰ ছাত্ৰীসকলে 2ৰ বাকীকেইটা অংক কৰি চাব। আমি ইয়াত 3 নম্বৰ অংকটো আলোচনা কৰিম। 3 নম্বৰ অংকটো হৈছে কি, বৃহত্তম অখণ্ড ফলন, ইংৰাজীত যাক আমি গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন বা ষ্টেপ ফাংচন বা বক্স ফাংচন দিয়ে নকওঁ, সেইটো আমি একৈকী আৰু আচ্ছাদক হয়নে নহয় চাম। f আৰৰ পৰা আৰলৈকে এটা ফলন, যাতে f of x = এইটো চিম্বল গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন অফ xৰ কাৰণে ব্যৱহাৰ কৰোঁ। এই ব্ৰেকেটৰ মাজত দিয়া xটোৰ অৰ্থটো হ'ল যে গ্ৰেটেষ্ট ইণ্টিজাৰ <= x। ইয়াক আমি গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন অফ x, বক্স x যিয়ে নকওঁ, অৰ্থটো হ'ল গ্ৰেটেষ্ট ইণ্টিজাৰ <= x। এতিয়া আমি চাওঁ f of 1.2, তাৰ মানে হ'ল গ্ৰেটেষ্ট ইণ্টিজাৰ <= 1.2 মানে হ'ল 1। f of 1.3, গ্ৰেটেষ্ট ইণ্টিজাৰ <= 1.3, গতিকে আমি কি পাম,
1 পাম। Therefore, f of 1.2 equal to f of 1.3, কিন্তু আমি কি পালো যে f of 1.2 আৰু f of 1.3 সমান পালো, কিন্তু 1.2 not equal to 1.3, গতিকে f একোই কি নহয়। আৰু এটা কথা যে fৰ পৰিসৰ, এই গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনটোৰ পৰিসৰটো অলৱেজ ইণ্টিজাৰ, গতিকে ই সহক্ষেত্ৰৰ সমান নহ'ল। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে f আচ্ছাদক নহয়। অতি গুৰুত্বপূৰ্ণ যে এই ফলনটোৰ ক্ষেত্ৰত পৰিসৰটো অখণ্ড সংখ্যাৰ সংহতি। এতিয়া আমি 4 নম্বৰ অংকটো লৈছোঁ। 4 নম্বৰ অংকটো হ'ল মাপাংক ফলন মানে মডুলাছ ফাংচন একৈক আৰু আচ্ছাদক হয়নে নহয় পৰীক্ষা কৰিম। মডুলাছ অফ এক্স মানে হ'ল এক্স ইফ এক্স গ্ৰেটাৰ দেন 0, 0 হ'ব if x equal to 0, minus x if x less than 0. এতিয়া আমি চাওঁ f of 1 মডুলাছ অফ 1 মানে হ'ল 1, f of minus 1 মানে মডুলাছ অফ minus 1 মানে হ'ল 1, গতিকে আমি কি পালোঁ f of minus 1 সমান f of 1 কিন্তু minus 1 আৰু 1 সমান নহয়, গতিকে f একোই কি নহয়। এতিয়া আমি আচ্ছাদকৰ কাৰণে চাওঁ f of x equal to মডুলাছ অফ x greater than or equal to 0, গতিকে fৰ পৰিসৰটো কি হ'ব অঋণাত্মক বাস্তৱ সংখ্যাৰ সংহতি not equal to r, সহক্ষেত্ৰৰ সমান নহ'ল, গতিকে f আচ্ছাদক নহয়। এই ক্ষেত্ৰত সহক্ষেত্ৰত থকা ঋণাত্মক বাস্তৱ সংখ্যাবিলাক আদি ক্ষেত্ৰৰ কোনো মৌলৰ প্ৰতিবিম্ব নহয়। 5 নম্বৰ অংকটো লৈছোঁ। 5 নম্বৰ অংকটো হৈছে সিগনাম ফাংচন f r to r f of x equal to 1 যদি x greater than 0 হয়, 0 যদি x equal to 0 হয়, minus 1 যদি x less than 0 হয়, একোই কি আৰু আচ্ছাদক হয়নে নহয় আমি পৰীক্ষা কৰিম। ইয়াত f of 1 মানে 1, f of 2 equal to 1, কাৰণ সকলোবিলাক x greater than 0ৰ কাৰণেই f of xৰ মান কি হয় 1 হয়, গতিকে আমি কি গম পালোঁ f of 1 equal to f of 2, কিন্তু 1 not equal to 2, গতিকে f একোই কি নহয়। এতিয়া fৰ পৰিসৰ যদি চাওঁ, পৰিসৰত মৌলকেইটা পাম আমি -1 0 1, -1 0 1, গতিকে ই সহক্ষেত্ৰৰ সমান নহ'ল, গতিকে f আচ্ছাদক নহয়। এতিয়া আমি 6 নম্বৰ অংকটো লৈছোঁ। 6 নম্বৰ অংকটো দুটা সংহতি দিয়া আছে, এত আছে মৌলকেইটা হ'ল 1, 2, 3, বিত মৌলকেইটা আছে 4, 5, 6, 7। কেনেকৈ দিছে যে f এৰ পৰা বিলৈ এটা ফলন, fৰ মৌলবিলাক কেনেকুৱা ধৰণৰ অৰ্ডাৰ্ড পেয়াৰ 1 4, অৰ্ডাৰ্ড পেয়াৰ 2 5, অৰ্ডাৰ্ড পেয়াৰ 3 6, মানে হ'ল f of 1 equal to 4, f of 2 equal to 5, f of 3 equal to 6। দেখা গ'ল যে f সাপেক্ষে এৰ ভিন্ন মৌলৰ প্ৰতিবিম্ব ভিন্ন মৌলৰ প্ৰতিবিম্ব ভিন্ন, গতিকে f একোই কি। ছাত্ৰ ছাত্ৰীসকলে ভাবি চাব যে f আচ্ছাদক হয়নে নহয়। আমি ইয়াৰ পিছৰ ক্লাছত বাকী অংককেইটা আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকলে এই অংকখিনি ভালদৰে ঘৰত প্ৰেক্টিছ কৰি চালে অতি সহজতে বুজি পাব।